আৰু বিনামূলীয়া চাউলৰ লগতে যদি বেমাৰ আজাৰ হয় চিকিৎসা কৰিবৰ কাৰণেও এই ৰেচন কাৰ্ডত বছৰি 5 লাখ টকালৈকে আমি চিকিৎসাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব পৰা হলো। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৃষক সন্মান নিধিৰ জৰিয়তে আমাক হাতলৈ টকা হস্তান্তৰ কৰা আৰম্ভ কৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিলে, বিনামূলীয়া চাউল দিলে, 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা দিলে আৰু লগতে আমাক কৃষক সন্মান নিধি দিলে। প্রধানমন্ত্রী ডাঙরিয়ার দিল্লিত সরকার, আপনারা দেখছেন তরঙ্গ বার্তা অন দ্য স্ক্রিন। সরকার কিন্তু দিল্লিতো বিজেপি, দিসপুরতো বিজেপি। তার কারণে আমি কি কও, ডাবল ইঞ্জিন সরকার। তার মানে এইখন সরকারত এটা ইঞ্জিন নাই, দুটা ইঞ্জিন আছে, এটা দিল্লিত এটা দিসপুরত। ডাবল ইঞ্জিন সরকার থাকিলে লাভ কি হয়? প্রধানমন্ত্রী ডাঙরিয়াই ঘর দিলে, ঘৰৰ লগত চাউল দিলে, চিকিৎসাৰ সুবিধা দিলে, কৃষক সন্মান নিধি দিলে। আমি দিসপুৰত কি কৰিলো, আপোনালোকক অৰুণোদয় দিয়া আৰম্ভ কৰিলো। 830 টকাৰ পৰা আজি আমাৰ অৰুণোদয় গৈ 1250 টকা পালেগৈ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক চাউল দিলে। আমি ভাবিলো মোদী ডাঙৰীয়াই যদি চাউল দিলে আমি দালি দিব পাৰো নেকি, আমি নিমখ দিব পাৰো নেকি, আমি চেনি দিব পাৰো নেকি। আজি দুমাহ আমি আপোনালোকৰ কাৰণে কি কৰিছো যে 117 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ দিয়াৰ ব্যৱস্থা কৰিছো। আপোনালোকে কিনিছেনে নাই? দালি কিনিছে নে নাই ৰেচনৰ দোকানত? কোনে কোনে কিনিছে হাত দাঙকচোন। সকলোৱে কিনিছে। কোৱালিটিটো ভাল নে বেয়া? একদম মনৰ পৰা ক'ব, দালিৰ কোৱালিটিটো ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? ভাল। নিমখৰ কোৱালিটিটো ভাল নে বেয়া? কিন্তু দাম কৰিলো 117। ৰেচনৰ দোকানীয়েতো 120 টকাই লৈ লয়, কাৰণ 3 টকানো ক'ৰ পৰা ঘূৰাই দিব, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি কি কৰিছো, 1 জানুৱাৰীৰ পৰা আপোনালোকক 100 টকাতে দালি, চেনি, নিমখ আমি আপোনালোকক দি দিম।